নিশ্চিতভাৱে চাওক, এফালে ৰাজ্যবাসী এতিয়া ব্যস্ত হৈ পৰিছে ভোগালীৰ আনন্দ উল্লাসত আৰু আনফালে এতিয়া অনশনত বহিবলগীয়া হৈছে নলবাৰীৰ 420গৰাকীকৈ অবিবি শিক্ষক। এই মুহূৰ্তত নলবাৰী জিলাৰ 420গৰাকীকৈ অবিবি শিক্ষকে আজি উৰুকাৰ দিনটোত অনশন আৰম্ভ কৰিছে। পুৱা 9 বজাৰ পৰা কাইলৈ পুৱা 9 বজালৈ তেখেতসকলে অনশনত বহিব আৰু সেই অনশন কৰাৰ বাবেই এই ধৰণে নলবাৰীৰ শ্বহীদ ভৱনৰ চৌহদত শিক্ষকসকলে অনশন কৰিছে। মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি সন্মুখত ৰাখি এই ধৰণে তেখেতসকলৰ যি ন্যায্য দাবী সেই ন্যায্য দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। মই তেখেতসকলৰ সৈতে কথা কিছু পাতিম। আজি উৰুকাৰ দিনটোত আপোনালোকে এই ধৰণে অনশনত বহিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। মূলতঃ কি দাবী? আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰিছে, দীৰ্ঘদিন ধৰি আপোনালোকে নেতা মন্ত্ৰী সাক্ষাৎ কৰিছে, তাৰপিছতো আপোনালোকৰ সমস্যাটো আজিও সমস্যা হৈ আছে। আমাৰ প্ৰধান দাবীয়ে হৈছে যে যিটো চাকৰি পাই আমি শিক্ষক হিচাপে সমাজত পৰিচিত হৈছিলোঁ, সেই হেৰুৱা চাকৰিটো আমাক ঘূৰাই দিব লাগে। সেইটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মাননীয় শিক্ষামন্ত্ৰী আৰু আমাৰ এজন দক্ষ বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ওচৰত এইটো আমাৰ প্ৰধান দাবী। যিহেতু আজি উৰুকাৰ দিন, ৰাজ্যবাসী এতিয়া ভোগৰ আনন্দত মতলীয়া হৈ আছে, তাৰ মাজত আপোনালোকৰ 420গৰাকীকৈ এই অবিবি শিক্ষক আপোনালোকে এই ধৰণে ন্যায্য দাবী আপোনালোকে উত্থাপন কৰি ইয়াত অনশনত বহিবলগীয়া হৈছে। আমি উৰুকাত আজি অনশন কৰি এইটো কথা বুজাইছোঁ যে আমাক অসম চৰকাৰে এজন শিক্ষক হিচাপে চিনাকি দি সমাজখনত মেলি দিছিল। আমাৰ মানৱ সম্পদ গঢ়াৰ খনিকৰ হিচাপে আমাক যি পৰিচয় কৰাই দি মাত্ৰ 4-5 মাহ চাকৰি কাৰ্যকাল কৰাৰ সময়তে আমাক চাকৰিৰ পৰা খেদি দিছিল। গতিকে সেই চাকৰিটো পুনৰ ঘূৰাইৰ স্বাৰ্থত আমি সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু আছোঁ। অকল উৰুকাই নহয়, দৰকাৰ হ'লে আমি পৰৱৰ্তী সময়ত আমাৰ জীৱনটো, নিজৰ জীৱনটো আমি ত্যাগ কৰাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। আমাক এটাই কথা লাগে যে যিহেতু আমি এই গোটেই সমাজখনত এজন শিক্ষক হিচাপে পৰিচয় পাইছিলোঁ, মানুহৰ পৰা মান সন্মান পাইছিলোঁ, বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদান কৰাইছিলোঁ, গতিকে সেই যিটো অৱস্থা, সেই যিটো সন্মান, যিটো মৰ্যাদা, সেই মৰ্যাদাটো আমাক ঘূৰাই লাগে আৰু সেই মৰ্যাদাটো পোৱাৰ কাৰণে আমি সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু আছোঁ, অকল অনশনেই নহয়। ঠিক আছে বাৰু, এগৰাকী বাইদেউ আছে, অকণমান তেখেতৰ সৈতে কথা পাতিম। আজি উৰুকাৰ দিনটোত প্ৰতিগৰাকী আই মাতৃ পাকঘৰত ব্যস্ত হৈ আছে, ভোগালীৰ ব্যস্ততা সকলোৰে আছে, তাৰ মাজত কিন্তু আপোনালোকে এই ধৰণে অনশন কৰিবলগীয়া হৈছে, 24 ঘণ্টীয়া অনশন। হয়, আমি আমাৰ ন্যায্য দাবী আছে। আমাৰ অবিবি শিক্ষকসকলক মহামান্য আদালতে যোৱা 2 ডিচেম্বৰত পুনৰ চাকৰিত নিয়োগ কৰাৰ কাৰণে যিটো নিৰ্দেশ দিছিল, সেই নিৰ্দেশটো চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ বাবে আমি আজি এই আমাৰ অসমীয়াৰ প্ৰাণৰ উৰুকাৰ দিনটোত আমি আজি ইয়াত অনশনত বহিবলগীয়া হৈছে। কাৰণ আমাৰ প্ৰতি ঘৰ মানুহৰে আমাৰ আজিৰ দিনটোত পাকঘৰত মহিলাসকল ব্যস্ত থাকে, সেই সময়ত আমি আজি ওলাই আহিবলগীয়া হৈছে। মই এগৰাকী অকলশৰীয়া মহিলা হয়, মোৰ একমাত্ৰ ল'ৰাক মই আজি এৰি থৈ আহিছোঁ। একমাত্ৰ আমাৰ যিখিনি প্ৰাপ্তি, তাৰ আমি এক প্ৰকাৰ দাবী বুলি ক'ম। আমাৰ যিখিনি প্ৰাপ্য সেইখিনি আমি পাব লাগে। আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক বিশেষভাৱে অনুৰোধ জনাম। মই এগৰাকী বিধৱা মহিলা হয়। মোৰ ল'ৰাৰ 7 বছৰ বয়সত তাৰ দেউতাক ঢুকাইছিল এটা পথ দুৰ্ঘটনাত। তাৰ পৰা মই নানা দুখ কষ্টৰ মাজেৰে তাক এতিয়ালৈ ভৰণ পোষণ দি আছোঁ। বহুত কষ্ট কৰিবলগীয়া আছে, সংগ্ৰাম কৰিবলগীয়া হৈছে। যি সংগ্ৰামৰ মাজেৰে আহি আজিও আপোনালোকে ন্যায়ৰ অপেক্ষাত বাট চাই আছে। হয়, আমাক চৰকাৰ এই ধৰণে প্ৰতিগৰাকী আচলতে ইয়াত বহা প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে আচলতে ন্যায়ৰ অপেক্ষাত তেখেতসকলে বাট চাইছে। মই অকণমান পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। যিহেতু মহামান্য ন্যায়ালয়ে এটা ৰায় দিছিল, সেই ৰায়টোৰ পিছতো কিন্তু চৰকাৰে আপোনালোকক নিযুক্তি প্ৰদান নকৰিলে। মহামান্য আদালতে ৰায় দিয়াতকৈ ডাঙৰ কথাটো হৈছে যে অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী, তদানীন্তন শিক্ষামন্ত্ৰী হিচাপে আমাৰ গোটেই নাগৰিক সমাজৰ আগত বক্তব্য ৰাখিছিল যে মহামান্য আদালতৰ ৰায়দান ওলালে তেখেতে এই সমস্যাটো সমাধান কৰিব। আমাৰ সন্থাৰ প্ৰতিনিধিবৰ্গক আমাৰ সহায়ৰ হাত আগবঢ়াম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আমাৰ অসম বিধানসভাৰ মজিয়াত, পবিত্ৰ সদনৰ মজিয়াত তেখেতে নলবাৰী অবিবি শিক্ষকসকলক জাষ্টিছ দিব লাগে বুলি বক্তব্য ৰাখিছিল। আমাৰ নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াইও এই সমস্যাটো যিকোনো ব্যৱস্থাৰে সমাধান কৰাৰ কাৰণে বক্তব্য ৰাখিছিল। গতিকে তাৰ পিছত এতিয়া যেতিয়া মহামান্য আদালতৰ ৰায়দান ওলাইছে, এই ৰায়দান ওলোৱাৰ পিছত চৰকাৰখনে গুৰুত্ব নিদিয়াত আচলতে আমি আচৰিত হৈছোঁ। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিল যে মই এনেকুৱা এজন মন্ত্ৰী যি কৰোঁ,
যি কওঁ সেই আমি কৰোঁ। গতিকে আমি সেই বিশ্বাসতে আজি আমি 25 বছৰ সংগ্ৰাম চলাই আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী এনেকুৱা এজন মানুহ, এজন ডাইনামিক মুখ্যমন্ত্ৰী, যিটো কাম মুখেৰে কয় সেইটো ৰাতি যিটো সপোন দেখে পিছদিনা সেইটো বাস্তৱত ৰূপায়ণ কৰে। গতিকে আমি ভাবিছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতিৰে আমি চাকৰি ঘূৰাই পালোঁ। গতিকে আজি মহামান্য আদালতৰ ৰায়দান ওলোৱাৰ পিছত চৰকাৰখনে আমাক গুৰুত্ব নিদিয়াত, ৰায়দান গুৰুত্ব নিদিয়াত সঁচাকৈ কাৰণে আমি আচৰিত হৈছোঁ, হতভম্ব হৈছোঁ। মই আমাৰ এই অনশনথলীৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ এইকাৰণেই জনাম যে আপুনি আমাক যি আশ্বাস দিছিল, নাগৰিক সমাজক যি আশ্বাস দিছিল, পবিত্ৰ সদনৰ মজিয়াত আপুনি যি বক্তব্য ৰাখিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আমাৰ এই 420 গৰাকী অবিবি শিক্ষকক সোনকালে পুনৰ নিয়োগ কৰাৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাম। নিশ্চয়কৈ এইধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাখনৰ যিহেতু প্ৰায় 420 গৰাকীকৈ অবিবি শিক্ষকক এইধৰণে যি চাকৰিত পুনৰ মকৰাল কৰাৰ দাবীত তেখেতসকলে অনশনত বহিছে আৰু উৰুকাৰ দিনটোত এই অনশনত বহা কাৰ্যই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। কাৰণ সন্মুখত নিৰ্বাচন আৰু নিৰ্বাচনৰ সন্মুখত যদি তেখেতসকলৰ এই সমস্যা সমাধান নহয়, তেখেতসকলে এই কথাও কৈছে যে কেৱল অনশনে নহয়, তেখেতসকলে জীৱন পৰ্যন্ত ত্যাগ কৰিবলৈ সাজু, যদিহে তেওঁলোকৰ যি ন্যায্য প্ৰাপ্তি সেই ন্যায্য প্ৰাপ্তি নহয়। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে আজি ভোগালীৰ উৰুকাৰ দিনটোত নলবাৰীৰ এইসকল শিক্ষকে এইধৰণে অনশনত বহিছে। প্ৰায় 24 ঘণ্টা অনশন। আজি পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাইলৈ পুৱা 9 বজাত অন্ত পৰিব। কিন্তু কি ব্যৱস্থা গ্ৰহণ কৰে? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।